এতিয়া তোমাৰ ঘৰটো চিনি পালো যেতিয়া মই আহিয়ে থাকিব পাৰিম কিন্তু এতিয়া ৰৈ নাথাকো মই যাওঁ ঠিক আছে বাৰু যোৱা শুনাচোন বাবা বাবা চাও এৰি দেচোন বাবা বাবা এৰি দে এৰচোন বাবা এৰ না দাদা বাবা নাপা এৰি দেচোন এৰি দে বাবা এৰি দে কি কৰিছা এইবোৰ সিহঁতে আপোনাক অপহৰণ কৰি আপোনাৰ গাত হাত দিবলৈ সাহস ক'ত পালে একো নাই সি তাৰ উচিত শিক্ষা পাই গৈছে বোলা জিয়া আমাৰ দেৰি হ'ব কৰবাত কিবা ভাল কাম এটাত ওলাই যাবলৈ লৈছো এইবোৰ মুখ চাব লগা হৈছে বলা মা মা কি হৈছে আপুনি কিয় কান্দি আছে কি হৈছে কওকচোন মই আৰু নোৱাৰি মৃগাক্ষী মোৰ আৰু জীয়াই থাকিবলৈ মন নাই এনেকৈ দিনক দিনে মানসিক কষ্ট পাই থকাতকৈ মই মৰি যোৱাই ভাল মা এনেকুৱা কথাবোৰ নকবচোন ককায়েক আৰু ভনীয়েকে হাকু লাগিছে তাই বোলে সেইখন ঘৰত থাকিব নোৱাৰে আজি বেলেগ ঘৰ চাবলৈ গৈছে দেউতাকে আহি এইবোৰ গম পাব লাগিলে হাকু এখন হুলস্থুল হ'ব হ'ব মা আপুনি চিন্তা নকৰিব মই আছো নহয় মই তেনেকুৱা হ'বলৈ নিদিম ঋতুক মই বুজাম তাক লৈ সমস্যা নহয় কিন্তু এইক লৈহে মোৰ চিন্তা হৈছে ইমান সলনি হৈ গ'ল তাই দেউতাক মাক ককায়েক কাকুই নমনা হ'ল মোক আজি তাই বহুত কথাই শুনাই থৈ গ'ল মা আপুনি নাকান্দিবচোন মই আছো নহয় আপোনাৰ লগত 9 মাহ 9 দিন গৰ্ভত লৈ যেতিয়া এগৰাকী মাতৃয়ে সন্তান জন্ম দিয়ে তেতিয়া আচলতে কোনেও নাজানে যে সেই সন্তান ডাঙৰ হৈ কি কৰিব কেৱল মাত্ৰ বুকুৰ মাজত সুমুৱাই ঘাৰ উমেৰে মৰম আকুলতাৰে কল্পনা কৰে যে আমাৰ সন্তানে আমাকো সিমানে মৰম দিব সিমানে আদৰ দিব ময়ো আশা কৰিছিলোঁ জানা দেউতাকে যেতিয়া ইহঁতলৈ খোৱা বস্তু আনিছিল তেতিয়া মই ইহঁতক সমানে সমানে ভগাই দিছিলোঁ যিয়ে কৰিছিলোঁ
দুয়োটাৰ বাবেই কৰিছিলোঁ কাৰণ ভৱিষ্যতলৈ ককায়েক ভনীয়েকে যাতে একেলগে হাঁহি ফূৰ্তিৰে মিলাপ প্ৰীতিৰে থাকে আৰু এতিয়া হ'ব মা নাকান্দিব আমাৰ ঘৰখনতো ভাল সময় আহিব আমি আনিম মা অন্তত মই ইমান সোনকালে হাৰি নাযাওঁ তোমাৰ কিছুমান স্বভাৱ মোৰ ভাল নালাগে মোক নোকোৱাকৈ বাহিৰলৈ কিয় ওলাই যোৱা তুমি ইমান চিঞৰিছা কিয় কোনোবাই শুনিব শুনিলে শুনক আই ডোন্ট কেয়াৰ চাওক বৰ্তমান আমি কোনো কাৰণতে আপোনালোকক পেচেণ্টক লগ কৰিব দিব নোৱাৰো কিয় নোৱাৰো আমিতো ঘৰৰ মানুহ তেখেত মোৰ স্বামী হয় আৰু এয়া মোৰ ল'ৰা বুজিছো কিন্তু পেচেণ্টৰ অৱস্থা বৰ্তমান বহুত ক্ৰিটিকেল তোমাৰ কিছুমান স্বভাৱ মোৰ ভাল নালাগে মোক নোকোৱাকৈ বাহিৰলৈ কিয় ওলাই যোৱা তুমি ইমান চিঞৰিছা কিয় কোনোবাই শুনিব শুনিলে শুনক আই ডোন্ট কেয়াৰ মোক উত্তৰ দিয়া কিবা এটা হ'লেই যে তুমি ঘৰৰ পৰা বাহিৰলৈ কিয় ওলাই যোৱা তলাটো খোলাচোন মই বহুত সময়ৰ পৰা বাহিৰত ৰৈ আছো আৰু মহেও কামুৰিছে বহুত মই কি সুধিছো তোমাক কাক লগ ধৰিবলৈ যোৱা তুমি মোক নোকোৱাকৈ সঁচা কথা কবা মোক নে মোক আমনি লাগিছে বাবে কাৰোবাক ভাল লাগিছে তোমাৰ এইবোৰ কি কৈ আছা তুমি যিবোৰ হৈ আছে মই হেতুকে কৈছো তোমাৰ মানসিকতা ইমান ঠেক বুলি মই ভবাই নাছিলো তুমি মোৰ কথাও এনেদৰে ভাবিব পাৰা এই বাজে কথা বাদ দিয়া তুমি কাক লগ ধৰিবলৈ গৈছিলা মোক হেতু কোৱা নকওঁ তোমাৰ আসল চৰিত্ৰ মই এতিয়াহে জানিছো মোৰ কথা তুমি তেনেকৈ ভাবিব পাৰা খোলা তলাটো খোলা নহলে চাবিটো মোক দিয়া হেল্ল' আপোনাৰ পেচেণ্ট আমাৰ ইয়াৰ ইমাৰ্জেঞ্চিত আছে মিষ্টাৰ প্ৰদীপ চলিহা নেকি আপোনাৰ পেচেণ্ট তেখেতৰ মেজৰ ইনজৰ্ড হৈছে সোনকালে আহক চাওক বৰ্তমান আমি কোনো কাৰণতে আপোনালোকক পেচেণ্টক লগ কৰিব দিব নোৱাৰো
কিয় নোৱাৰো আমিতো ঘৰৰ মানুহ তেখেত মোৰ স্বামী হয় আৰু এয়া মোৰ ল'ৰা বুজিছোঁ কিন্তু পেচেণ্টৰ অৱস্থা বৰ্তমান বহুত ক্ৰিটিকেল আৰু আপোনালোকেও বুজক অলপ কোঅপাৰেট কৰক প্লিজ এক্সকিউজ মি ডক্টৰ 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 প্লিজ মোক গোটেই ঘটনাটো কওকচোন আচলতে মই একো বুজিয়ে পোৱা নাই চাওক পেচেণ্টৰ অৱস্থা খুবেই সংকটজনক আমি কেইবাটাও চাৰ্জাৰী কৰিব লাগিব আপুনি বাকী টকা ফৰ্মেলিটিজখিনি কমপ্লিট কৰক চাৰ্জাৰী য়েছ চাৰ্জাৰী প্লিজ এক্সকিউজ মি ঋতুৰ ভনীয়েকে বোলে পলাই গৈ বিয়া হ'ল আচৰিত দেই আজিৰ সময়তো এনেকুৱা কৰেনে তাতে এখন ঘৰৰ এজনী ছোৱালী মা পাপাক চাৰ্জাৰী কৰিব লাগিব এইকাৰণে তোমাৰ চাইন লাগে তাই যাব বিচাৰিছে যাওক দিয়ক আমাৰ যাবলৈনো কি যুক্তি আছে মিছাতে শেষ হোৱা সম্বন্ধটোক টানি থাকি কি লাভ কথাটো তেনেকুৱা নহয় মানৱতাৰ খাতিৰত আমি খবৰ এটা লোৱাটো জৰুৰী আছিল সেই সময়ত মোৰ মনলৈও কথাটো নাহিল নহয় ঠিক আছে তেনেহ'লে মইনো আৰু কি ক'ম কিন্তু মাইনী তেনেকৈ ক'লে ঋতু আৰু ঋতুৰ পৰিয়ালে বেয়া পাব নেকি ঋতু বুলি কওঁতে মনত পৰিলে নহয় ঋতুৰ ভনীয়েকে বোলে পলাই গৈ বিয়া হ'ল আচৰিত দেই আজিৰ সময়তো এনেকুৱা কৰেনে তাতে এখন ঘৰৰ এজনী ছোৱালী বাইদেউ সিহঁতৰ পৰিয়ালটো মোৰ আচৰিত যেন লাগে বুজিছেনে ইমান ডাঙৰ ঘৰ দামী দামী বস্তুৰে ভৰা যি মন যায় তাকে কিনিব পাৰিছে খাব পাৰিছে একো বস্তুৰে দেখোন অভাৱ নাই কিন্তু ঘৰৰ ভিতৰত থকা মানুহবোৰৰ মনবোৰ যেন কিবা মুকলি নহয় বুজিছে আমাৰ এই যে কেনেকৈ আছে সেইখন ঘৰত ধৰিবই নোৱাৰি কেতিয়াবা এলে মোৰ বৰ চিন্তা হয় বুজিছেনে চিন্তা কিয় হে ধনী মানুহবোৰৰ বিশ্বাস নাই নহয় কিয় নিউজ চেনেলবোৰত সেই বেয়া বেয়া নিউজবোৰ দেখা নাই নেকি যদি আমাৰ কি যে অমংগলীয়া কথাবোৰ ভাবি থকা নহয় ওৱাই আমাৰ মাইনীৰ তেনেকুৱা একো নহ'লেই হ'ল পাই ঋতু মা পাপাক চাৰ্জাৰী কৰিব লাগিব এইকাৰণে তোমাৰ চাইন লাগে মা তুমি চিন্তা নকৰিবা সকলো ভাল হৈ যাব আৰু মই বৰা আংকলক ফোন কৰিছিলোঁ তেখেতে কৈছে যে আমাক চব মেনেজ কৰি দিব মা হে ভগৱান আৰু কিমান দুখ দিবলৈ আছা
কিমান কষ্ট পাবলৈ বাকী আছে ইমানকৈ প্ৰাৰ্থনা কৰোঁ পূজা কৰোঁ সেইবাবেই নেকি মানুহজনৰ কিবা এটা হ'লে মই কেনেকৈ জীয়াই থাকিম মা দেউতাৰ একো নহয় মা আমিবোৰ আছো নাৰ্ছ ডক্টৰ সকলোৱে লাগি আছে চাব আমি সোনকালে দেউতাক ঘৰলৈ লৈ যাম মা বাবা ঘৰখন শেষ এতিয়া সকলো খেলি মেলি হৈ যাব হেজাকটো বুহাই সকলোকে উভালি পেলাব